মাছ সিংহাসন ডেৰগাঁৱৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক শ্ৰী শ্ৰী খনিকৰ পুথিনাম কীৰ্তন আৰু শিশু চেমনীয়া শিল্পীৰ দ্বাৰা শালিবান উপাখ্যান ভাওনা প্ৰদৰ্শন 8, 9 আৰু 10 মাঘ 22, 23 আৰু 24 জানুৱাৰী ডেৰগাঁৱৰ মৌজাদাৰ আলীত অনুষ্ঠিত হ'ল মহামণ্ডিত শ্ৰী শ্ৰী পুথিনাম কীৰ্তন আৰু ভাওনা প্ৰদৰ্শন। হৰিনামেৰে মুখৰিত ডেৰগাঁৱৰ মৌজাদাৰ আলিমুৰ মহিমামণ্ডিত শ্ৰী শ্ৰী খনিকৰ পুথি শ্ৰৱণ কীৰ্তনে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ডেৰগাঁৱৰ মৌজাদাৰ আলী। মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আয়োজিত নাম কীৰ্তনত অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলটোৰ ভকত বৈষ্ণৱে। অঞ্চলবাসীৰ কুশল মংগল কামনাৰে আয়োজিত নাম কীৰ্তন অনুষ্ঠানভাগিত উৰে নিশা শ্ৰৱণ কীৰ্তন কৰে ভকত বৈষ্ণৱে। 24 তাৰিখ শনিবাৰে নিশা শিশু চেমনীয়া শিল্পীৰ দ্বাৰা শালিবান উপাখ্যান ভাওনা প্ৰদৰ্শনে তিনিওটা দিনৰ কাৰ্যসূচী সামৰণি পৰে। মই অজয়খান ভাওনা পাঠটো দিছিলে লৈছোঁ তাকে সংলাপ এটা কৈ দিয়াচোন। শিক্ষা মোৰ হ'ল সমাপ্ত, জননীৰ জন্মভূমি মোৰ কুশল ৰাজ্য যেন স্বৰ্গৰ অমৰাৱতী। এনেহেন সোণময় ৰাজ্যত জন্মগ্ৰহণ কৰি আজি মই সঁচাকৈয়ে গৌৰৱান্বিত। পিতৃতুল্য ৰাজন ভানুসিংহ সঁচাকৈয়ে মহান। যাওঁ এবে মই জন্মভূমি কুশল ৰাজ্যলৈ। কথা কদাপিতো নোৱাৰে হ'ব। নালাগে পিতা, নালাগে মোক ৰাজভোগ। আপোনাৰ লগত ময়ো যাম বনলৈ। লৌৰ প্ৰধান সেনাপতি নাম মোৰ বিক্ৰম সেন। এই বিক্ৰমৰ অখণ্ড প্ৰতাপৰ বলতে ভানুসিংহই ৰাজ্য কৰিছে শাসন। মহাৰাজ, সকলো প্ৰজাই কুশলে কৰিছে বা তাৰ বাবে আপুনি নহ'ব চিন্তিত। আৰু মহাৰাজ, প্ৰধান সেনাপতিও গৈছে ৰাজ্যৰ পশ্চিম দিশৰ নিৰীক্ষণৰ বাবে। অনতি পলমে ঘূৰি আহিব তেওঁ। আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশ মতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱতাগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী। আমাৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ সহযোগত এই একাধিক্ৰমে আমি ত্ৰয়োদশ বাৰ্ষিক শ্ৰী শ্ৰী খনিকৰ পুথি নামভাগি পালন কৰি আহিছোঁ। আমি এইবাৰ অলপ ব্যক্তিক্ৰমী চিন্তাৰে 3 দিনীয়া কাৰ্যসূচীৰে এই নামভাগ আয়োজন কৰিছিলোঁ। আমাৰ 22, 23, 24 জানুৱাৰী আমাৰ এই 3টা দিনত আমাৰ এই অনুষ্ঠানভাগ পতাৰ আমি সংকল্প লৈছিলোঁ। আৰু সেইমতে আমাৰ 22 তাৰিখে ৰাতিপুৱা আসন চৰ্চন কৰা হয়। আসন চৰ্চন কৰাৰ পাছতেই আমাৰ বিশেষ আকৰ্ষণ আছিলে আমি এই মহিমামণ্ডিত খনিকৰ পুথিভাগ আমাৰ সকলো ৰাইজ ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ মানে ধৰ্মীয় সাজ পৰিধান কৰি পেলাই আমি গায়ন বায়ন মাংগলিক ধ্বনি উৰুলি আদিকে কৰি সকলোবিলাকে আমি পুথিগৃহৰ পৰা আমি আদৰি আনো পদযাত্ৰাৰে চন্দ্ৰতাপৰ তলত। আৰু আমাৰ এইটো আমাৰ আজি 13 বছৰে একাধিক্ৰমে চলি আহিছে। এইটো আমাৰ এই পুথিভাগৰ মূল আকৰ্ষণ। আৰু আমাৰ এই যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে খুব কমেও 2 শতাধিক আমাৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ এই পুথি আদৰি অনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেইটো কাৰণে আমাৰ মনটোও ভাল লাগে আৰু সকলো ৰাইজ একত্ৰিত হৈ পেলাই আমি সেই সুন্দৰ কামটো আমি সমাপন কৰোঁ। এই বছৰ আমাৰ তাৰ ব্যতিক্ৰম হোৱা নাই। আমি এই বছৰ আমি শান্তিপুৰৰ পৰা আমাৰ এই জাগ্ৰত মহিমামণ্ডিত খনিকৰ পুথিভাগ আমি গায়ন বায়ন উৰুলিৰ মাংগলিক ধ্বনিৰে চন্দ্ৰতাপৰ মাজেদি আমি পুথিভাগ ইয়ালৈ আমি আনি পেলাই প্ৰতিষ্ঠা কৰিছোঁ। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।
ডিজিটেল।